নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই। দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব খ মিয়া। আছাদুদ্দিন ৱাজিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়া সমাজক। ৱাছিৰ সাম্প্ৰদায়িক ভাষণৰ কোনো প্ৰতিবাদ নকৰিলে কংগ্ৰেছে। সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ৱাছিক অসমলৈ আনিছিল কংগ্ৰেছে। সাম্প্ৰদায়িক ভাষণেৰে মিয়াক ৱেপেনাইজ কৰিলে কংগ্ৰেছে। ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কৰিলে বিস্ফোৰক মন্তব্য। ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰা অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে পুনৰ ল'ব লাগিব জন্ম। ৰাহুল গান্ধীয়ে 7 জন্ম ল'ব লাগিব মোক গ্ৰেপ্তাৰ কৰিবলৈ। মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে। 7 জনমৰ পিছতে মোক কিবা কৰিব পাৰিব ৰাহুল গান্ধীয়ে, এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীক ভাৰতৰ ৰাজনীতিৰ পাপ্পু বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈক অসমৰ ৰাজনীতিৰ ছোটা পাপ্পু বুলি কৈছে। সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰিছে ৰাহুল আৰু গৌৰৱে। বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। অসমৰ অবৈধ বাংলাদেশীক সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব অসমত। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি। কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাব আপোনালোকে। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ পৰা বাছি বাংলাদেশী খেদা হ'ব এইবাৰ। সীমান্ত পাৰ কৰি দিয়া হ'ব বাংলাদেশীক। সাজু হৈছে বাংলাদেশীৰ তালিকা। বাংলাদেশীক সকিয়নি দিলে গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পাছৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। দুৰ্গা পূজা আৰু মাঘ বিহুত পাব দুটাকৈ বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। লিখি ৰাখক আপোনালোকে। ৰন্ধন গেছৰ নাটনিৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বছৰেকত দুটাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ। এই চিলিণ্ডাৰৰ বাবে দিব নালাগিব এটকাও ৰাজ্যবাসীয়ে। এতিয়াৰ পৰা এটকাও নিদিয়াকৈ ৰাজ্যবাসীয়ে পাব বছৰেকত দুটাকৈ চিলিণ্ডাৰ। হিমন্ত বিশ্ব শৰ্মাই কৰিলে ইয়াক লৈ এটা ডাঙৰ ঘোষণা। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।